পংখী সন্দিকৈ মাতৃ আৰু লগতে বহুতো মহিলা লগত দল সংগঠন লৈ পুনৰ প্ৰতিবাদ কৰিছে ৰাজপথত। এই প্ৰতিবাদ কিহৰ বাবে কৰিছে হয়তো আপোনালোকে জানে। পংখী সন্দিকৈ মৃত্যুৰ পিছৰে পৰা কোনো ধৰণৰ ভালদৰে তদন্ত হোৱা দেখা পোৱা নাই। সেইকাৰণে তেওঁ মাতৃ ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ কৰিবৰ কাৰণে। যেতিয়ালৈকে পংখী সন্দিকৈয়ে ন্যায় নাপায় তেতিয়ালৈকে এই প্ৰতিবাদ চলিয়ে থাকিব। কাৰণ তেওঁ ন্যায় ক্ষেত্ৰত আৰক্ষীয়েও গাফিলতি কৰিছে। এই গাফিলতি কিহৰ কাৰণে কৰিছে আৰু কোনে কৰাইছে? হয়তো ল'ৰা ঘৰৰ মানুহে, পংখী সন্দিকৈ স্বামী ঘৰৰ মানুহে আৰক্ষীক টকা পইচা দি থৈছে নেকি, ঘোচ দি থৈছে নেকি? সেইবাবে হয়তো এই কেছখনৰ কোনো ধৰণৰ ভালদৰে তদন্ত কৰা দেখা পোৱা নাই। সেইকাৰণে আজি এগৰাকী মাতৃ নিজ কন্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। যদি আৰক্ষীয়ে ভালদৰে তদন্ত কৰি ন্যায় দিয়াৰ চেষ্টা কৰিলেহেঁতেন তেতিয়া হয়তো এনেখিনি প্ৰতিবাদ কৰিবলৈ ওলাই নহাহেঁতেনো হ'লহেঁতেন। আজিকালি বহুত দেখা গৈছে এনেধৰণৰ যিখিনি মৃত্যু হয়, হত্যা কৰে, তেওঁলোকক ন্যায় কোনেও দিব নোৱাৰে। কাৰণ চৰকাৰেও গাফিলতি কৰে, চৰকাৰৰ লগতে পুলিচ প্ৰশাসনেও গাফিলতি কৰা দেখা যায়। অলপ দিনলৈকে এনেদৰে প্ৰতিবাদ হৈ থাকিব বুলি কৈছে। যেতিয়ালৈকে পংখী সন্দিকৈ ন্যায় নাপায় তেতিয়ালৈকে হয়তো এই প্ৰতিবাদ অব্যাহত ৰাখিব। দল সংগঠনসমূহেও বিস্ফোৰণ মন্তব্য দিছে যে যেতিয়ালৈকে পংখী সন্দিকৈ ন্যায় নাপায় তেতিয়ালৈকে এই প্ৰতিবাদ হৈ থাকিব। আৰু যদি সঁচাকৈ ন্যায় দিব নোৱাৰে এই প্ৰতিবাদ ভয়ংকৰ ৰূপত গঢ় দি উঠিব বুলি সিংহল চলিহাই এই মন্তব্য আগবঢ়াইছে। আজি অলপ দিনৰ আগত সকলোৱে জ্ঞাত জুমনি ৰাভাৰ 1 বছৰ ইতিমধ্যে হৈ গৈছে। সেই এবছৰলৈকে বহুত লোকেই, বহুত দল সংগঠনেও চিঞৰি কোনো দিন ন্যায় দিব নোৱাৰিলে। গতিকে যিমানবোৰ ন-বোৱাৰী এনেদৰে হত্যা কৰা হৈছে তেওঁলোকে ন্যায় সঁচাকৈ পাবনে? ন্যায় দিবনে? নে চৰকাৰখনে চকু মেলি চাবনে? আৰক্ষীয়ে প্ৰশাসনে চকু মেলি চাব? ভুক্তভোগীয়ে জানে, যাৰ ঘৰত এনেকুৱাখিনি পৰিস্থিতি হৈছে তেওঁলোকেহে তাৰ মূল্য বুজি পায়। গতিকে আহকচোন সেই ভিডিঅ'টোলৈ অকণমান আগবাঢ়ি যাওঁ। ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথাই গম পাব। গতিকে বলক ভিডিঅ'টো অকণমান চাই লওক। মোৰনো ক'বলৈ ভাষা হেৰাই গৈছে। আজি মই মোৰ ছোৱালীৰ ন্যায়ৰ কাৰণে আজি ৰাজপথলৈ মই ওলাই আহিবলগীয়া হৈছে। যিজনী মই নিজে জন্ম দিয়া ছোৱালী ডাঙৰ দীঘল কৰি মই পঢ়াই শুনাই মই নিজে খুটি খাব পৰা কৰিলোঁ। আজি তাই ন্যায় বিচাৰি মই আজি ৰাজপথলৈ আহিব লগা হৈছে। মোৰ কাৰণে তাতকৈ আৰু দুখৰ বিষয় একো হ'বই নোৱাৰে। মোৰ নহয়, মোৰ নিচিনা অন্য মাতৃও এনেকুৱা এটা নহওক, এনেকুৱা দুখ নাপক। হয়, যথেষ্ট আৱেগিক হৈ পৰিছে। আনৰ ক্ষেত্ৰত যাতে এনেধৰণৰ ঘটনা নহওক তাৰেই দাবী তুলিছে। মই বৰ্তমান আৰু শৃংখল চলিহা আছে, মই শৃংখল চলিহাৰ ভাষ্য ল'ম। কি ক'বা শৃংখল? আজি শিৱসাগৰ সমূহ দল সংগঠন একত্ৰিত হৈছে, শিৱসাগৰৰ সমূহ মহিলা একত্ৰিত হৈছে পংখীৰ ন্যায়ৰ বাবে। আৰু পংখীয়ে ন্যায় নোপোৱা পৰ্যন্ত এই সংগ্ৰাম চলি যাব। আৰু অতি শীঘ্ৰে DSP দুৰ্ণকান্ত দেউৰী আৰু তদন্তকাৰী বিষয়া নীলকমল বৰুৱা আৰু দোষী নীতিকেশ দাসক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু যিহেতু আৰক্ষীয়ে কৈ আছে যে DGP মহোদয়ে কৈ আছে যে স্বচ্ছতা, আমি কিন্তু এই ঘটনাত আৰক্ষীৰ স্বচ্ছতা দেখা নাই। আৰু সেয়েহে এই দুজন আৰক্ষী বিষয়াৰ লগতে নীতিকেশ দাসক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ শিৱসাগৰৰ ৰাইজে দাবী জনাইছে। প্ৰশাসনৰ গাত বহুতো দুখে আছে বুলি ক'ব লাগিব। এইকাৰণে ক'ব লাগিব, যিদিনাখন পংখী সন্দিকৈ মৃত্যু হৈছিল সেইদিনা পংখী সন্দিকৈ ঘৰৰ সকলোখিনি বা বাতৰিয়ে মিডিয়াসকলেও হওক প্ৰচাৰ কৰি আছিলে। কিন্তু তাৰ পিছত দুদিনৰ পিছতহে পংখী সন্দিকৈ স্বামী ঘৰৰ মাক দেউতাক শহু শাহুৱেকৰ কিছুমান মন্তব্য আগবঢ়াইছিল। কিন্তু তেওঁক জেললৈ নিয়া, তেওঁক জেৰাৰ কৰা সেইখিনি কোনো ধৰণৰ তদন্ত পোহৰলৈ অহা নগ'ল।
বা দেখাও নগ'ল। আমি ইতিমধ্যে বাতৰিবোৰ চাই থাকোঁ, তাত কিন্তু এটাও বাতৰিত তেওঁক জেৰা কৰা সেইখিনি দেখুওৱা নহ'ল। কিন্তু এই চাবলৈ গ'লে চৰকাৰখনৰ পৰাই বহুতো তদন্ত পোহৰলৈ নাহে আৰু এনেধৰণৰ হত্যা কৰা নবোৱাৰীসকলৰ কোনো ধৰণৰ ন্যায় দিয়া দেখা নাযায়। আৰু কেইদিনমান হয়তো এইভাগে চিঞৰ বাখৰ হৈ থাকিব, তাৰ পাছতে আকৌ জোনমণি ৰাভাৰ নিচিনাকৈ হয়তো মাক দেউতাকে কেছখন তুলি ল'বলৈ বাধ্য হ'ব, নহ'লেও তেওঁলোকক কোনোবাই হ'লেও কেছখন তুলি ল'বলৈ বাধ্য কৰাব। কাৰণ আজিৰ দিনত টকা পইচা নহ'লে কেছ খেলিব নোৱাৰে। আৰু পংখী সন্দিকৈ মাক দেউতাকৰ ইমান অজস্ৰ সম্পত্তি নাই, টকা পইচা নাই, তেওঁলোকে কেছ খেলিব পৰা সামৰ্থ্য নাই। গতিকে এই কথাষাৰ এইকাৰণে গ'লোঁ, জোনমণি ৰাভাৰ মাতৃও এগৰাকী দুখীয়া মহিলা আছিল। যেতিয়ালৈকে জোনমণি ৰাভাৰ চাকৰি টকাকেইটা আছিল তেতিয়ালৈকে তেওঁ ভালেই চলি আছিল। যেতিয়াৰ পৰা তেওঁ পুত্ৰ আৰু কন্যা এই পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল তেতিয়াৰ পৰা তেওঁ অৱস্থা বহুত বেয়া হৈ গৈছিল। আৰু কাৰোবাৰ হেঁচাত পিছত তেওঁ 11 মাহত তেওঁ জীয়েকৰ ওপৰত দিয়া কেছখন হঠাতে তুলি ল'বলৈ বাধ্য হ'ল। সেইবাবে কৈছোঁ যে হয়তো আৰু কেইদিনমানৰ পিছত পংখী সন্দিকৈ মাক দেউতাকে এই কেছখন তুলি ল'ব লাগিব বা তেওঁলোক বাধ্য হ'ব। তেনেহ'লে ঠিক আছে, মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আকৌ এটা অন্য ভিডিঅ' আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিলোঁ। বাই বাই।